যদি টিকেট নাপায় সেই শব্দটো নাহে, টিকেটটো পামেই মোৰ মতে। নৰেন্দ্ৰ মোদীৰ বয়স হোৱা নাই জানো? মই নিজকে নৱপ্ৰজন্মৰ বুলিয়ে ভাবোঁ। খবৰদাৰ, মই কোনোদিন ছিনিয়ৰ চিটিজেন নহওঁ, মই সদায় জুনিয়ৰ চিটিজেন হৈয়ে থাকিম। মইতো চৰকাৰী চাকৰি কৰোঁ নেকি 60 বছৰত ৰিটায়াৰমেণ্টত মই ছিনিয়ৰ চিটিজেন হৈ যাম? আমাৰতো পলিটিচিয়ানৰ ছিনিয়ৰ চিটিজেন বুলি নাই নহয়। নৰেন্দ্ৰ মোদীৰ বয়স হোৱা নাই জানো? বয়সটো হ'লেই আনফিট হ'ব নেকি? মানে এজন 60 বছৰীয়া ল'ৰায়ো মানে তেওঁৰ দম নাই, তেওঁ পাহাৰ এটা বগাব নোৱাৰে। মইতো ইয়াৰ পৰা খোজকাঢ়ি যাওঁতে নগাঁৱলৈ মই খোজকাঢ়ি যাব পাৰোঁ। মাজে মাজে খালি মোক লাল চাহ একাপ লাগিব আৰু একো খাবলৈ একো দিব নালাগে। যোনে বিজেপিৰ টিকেট পাব তেওঁৱেই ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু মই ভাবোঁ যে মোৰ বাহিৰে আন কোনোবাই ইয়াত বিজেপিৰ টিকেটত ইলেকশ্যন খেলিব, সেইটো মই কেতিয়াও ভবা নাই আৰু ভাবিব লগা কথা নহয়। মই মানে অনুভৱ কৰিছোঁ, মই কোৱা নাই, মই অনুভৱ কৰিছোঁ যে ইলেকশ্যনৰ পিছতহে ৰাইজে মোক সম্বৰ্ধনা জনাবলৈ এই মিটিংখন পাতিছে। এইখন মই যেন পতা নাই, ৰাইজেহে পাতিছে। অতুল বৰা ইলেকশ্যনত জিকাৰ পিছৰ যিটো পৰিৱেশ, আজিয়েই মই তাৰ সোৱাদটো পালোঁ, সেইটোৱে কৈছোঁ। মই প্ৰচাৰ চলোৱাসকলক মই বেয়া নাপাওঁ, তেওঁলোকৰ নিজা ইচ্ছা পূৰণ কৰিবলৈ তেওঁলোকে নিশ্চয় চেষ্টা কৰিব আৰু যোনে বিজেপিৰ টিকেট পাব তেওঁৱেই ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু মই ভাবোঁ যে মোৰ বাহিৰে আন কোনোবাই ইয়াত বিজেপিৰ টিকেটত ইলেকশ্যন খেলিব, সেইটো মই কেতিয়াও ভবা নাই আৰু ভাবিব লগা কথা নহয়। সেইকাৰণে মই ইমান ছিৰিয়াছ নহয়। তেওঁলোকে প্ৰচাৰ চলাইছে, প্ৰচাৰ চলোৱাত বাধা ক'ত? এতিয়াতো ডিমৰীয়াতটো SC হোৱাৰ পিছত 15-16টা কেণ্ডিডেট ওলাইছে, তেওঁলোকে প্ৰচাৰ চলাইছে, বাধা ক'ত? এজনহে পাব টিকেট। হয়, বয়স হৈছে। সেই বয়সত নৰেন্দ্ৰ মোদীৰ বয়স হোৱা নাই জানো? বয়সটো হ'লেই আনফিট হ'ব নেকি? মানে এজন 60 বছৰীয়া ল'ৰায়ো মানে তেওঁৰ দম নাই, তেওঁ পাহাৰ এটা বগাব নোৱাৰে, 2 কিলোমিটাৰ খোজকাঢ়ি গ'লে ভাগৰ লাগে। মইতো ইয়াৰ পৰা এতিয়াও যদি আপোনালোকে প্ৰতিযোগিতা কৰে, মইতো ইয়াৰ পৰা খোজকাঢ়ি যাওঁতে নগাঁৱলৈ মই খোজকাঢ়ি যাব পাৰোঁ। মাজে মাজে খালি মোক লাল চাহ একাপ লাগিব আৰু একো খাবলৈ একো দিব নালাগে। আৰু ৰাতি হ'লে আঁঠুৱা এখন লাগিব। তাৰ বাহিৰে মোক তলতো একো দিব নালাগে, পাকাৰ ওপৰতো মই শুই থাকিব পাৰিম। ৰাতি হ'লে আঁঠুৱা আৰু গোটেই যাত্ৰাটোত মোক মাজে মাজে 1 কিলোমিটাৰ 2 কিলোমিটাৰ মূৰে লাল চাহ একাপ দিলেই মই এনাৰ্জিটো পাওঁ। তাৰমানে মই নিৰ্দলীয় খেলটো মই কামনা কৰোঁ। কিয় জানেনে? নিজকে অকণমান জুখিবলৈ সুবিধা এটা পাব, সেইটো তেওঁলোকৰ কাৰণে কিমান আনন্দৰ কথা হ'ব আৰু ময়ো মোৰ কাৰণেও কিমান আনন্দৰ কথা হ'ব। মই নিৰ্দলীয় খেলিবলৈ মই আচলতে খেলাটো মই বিচাৰোঁ আচলতে মনে প্ৰাণে, কাৰণ তেওঁলোকেও নিজে কিমান ভোট পাব পাৰে নিৰ্দলীয় হৈ, তেওঁলোকেও নিজকে জোখাৰ এটা সুবিধা, সেই সুযোগটো তেওঁলোকে কিয় নলয়? মইতো লোৱাটো বিচাৰিছোঁ। মই যদি বিজেপিৰ টিকেটত ইলেকশ্যন খেলোঁ, কোনোবাই যদি নিৰ্দলীয় খেলে, মই তেওঁক কিয় বেয়া পাম? তেওঁক ভালেই পাম। বৰঞ্চ কিয় তেওঁ নিজকে বুজি পাওক যে কিমান মানুহ তেওঁৰ সমৰ্থক হিচাপে 33 দিছপুৰত আছে। তেওঁতো বুজি পাব লাগিব নহয় মানুহে কিমানে তেওঁক ভাল পায়। এতিয়া সেইকাৰণে মই সেইবোৰ কথাত মাত নামাতোঁ। তেওঁলোকে কিবা ভাবিছে, কিবা কৰিছে, মোৰ সেইবোৰ চকু দিবলৈ সময় নাই। মোৰ নিজৰ কৰণীয়খিনি মই কৰি আছোঁ। যদি টিকেট নাপায় সেই শব্দটো নাহে, টিকেটটো পামেই মোৰ মতে। আপোনালোকে যদি লগাই পেলাই লিখক, কি লিখে। মইতো ক'ব নোৱাৰোঁ মই টিকেট পামেই, যদি লগত মোৰ কাৰোবাৰেই নাই। বিজনেছটো কেতিয়া হ'ব? যদিটো যেতিয়া মই টিকেট নাপাওঁ তেতিয়া বিজনেছটো চলিব, যদি কি হয়। আৰু মইতো সিদ্ধান্ত ল'ব নালাগেই নহয় নেগেটিভ কিবা এটা। খালি মই ক'ব লাগিব যে অতুল বৰাক পদুম ফুলত ভোট দিয়ক, এইটো ক'ব লাগিব। আৰু এইবাৰ ক'বও নালাগে, মানুহেহে ক'ব, মই মনে মনে থাকিলেই হ'ল। মিটিঙেই আজি দেখোন প্ৰমাণ কৰি দিলে। আৰু মইতো অনুভৱ কৰা নাছিলোঁ যে ইমান মানুহৰ মুখত হাঁহি, ইমান বয়সস্থ মানুহে আজি এই সভাত আহি ভাগ ল'বহি, মই সেইটো ইমানকৈ বেছিকৈ ভবা নাছিলোঁ। কিন্তু আজি নভবা কথা এটা ঘটি গৈছে অলপ আগতে। মই ভাবিছোঁ আহিব মানুহ, কিন্তু বয়সস্থ মানুহখিনি যিখিনি ছিনিয়ৰ চিটিজেন ইমান বেছিকৈ আমাৰ দলৰ কৰ্মকাণ্ডতো আহিলেহেঁতেন আৰু আহিলেহেঁতেন। কিন্তু আমিতো দলৰ বাকী যিখিনি মেম্বাৰ, বুথ সমিতি, সেইবিলাক চবকে মতা নাই নহয়। ৰভাখন আমি সৰুকৈ দিছোঁ, ডাঙৰকৈ দিয়া নাই। আমি যদি 10,000 মানুহ নহ'লেও 5,000 মানুহ এইখন মানুহ নধৰে নহয়। এইখন গাড়ীয়ে পাৰ্কিঙৰ জেগা লাগিব আমাৰ। মই নিজকে নৱপ্ৰজন্ম বুলিয়ে ভাবোঁ। মোক কোনোবাই ভাবিব পাৰে মই নিজকে নৱপ্ৰজন্মৰ বুলিয়ে ভাবোঁ। মোক এজন আহিছিল, আপুনি ছিনিয়ৰ চিটিজেনৰ কাৰণে মেম্বাৰশ্বিপটো লওক। খবৰদাৰ, মই কোনোদিন ছিনিয়ৰ চিটিজেন নহওঁ, মই সদায় জুনিয়ৰ চিটিজেন হৈয়ে থাকিম নমৰালৈকে। এনেকৈ ধমকি দিয়া নাই জানো ছিনিয়ৰ চিটিজেনৰ অৰ্গেনাইজাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী? মোৰ ঘৰলৈ আহিছিলে, ছিনিয়ৰ চিটিজেনৰ মেম্বাৰ হ'ব লাগে। মই কিয় হ'ম?
মই ছিনিয়ৰ চিটিজেন মইতো চৰকাৰী চাকৰি কৰোঁ নেকি 60 বছৰত ৰিটায়াৰমেণ্টত মই ছিনিয়ৰ চিটিজেন হৈ যাম আমাৰতো পলিটিচিয়ানৰ ছিনিয়ৰ চিটিজেন বুলি নাই নহয় নমৰালৈকে ছিনিয়ৰ হেৰি কি কয় নমৰালৈকে ছিনিয়ৰ চিটিজেন নায়েই পলিটিচিয়ানৰ ক্ষেত্ৰত আমি সদায় জুনিয়ৰেই বিশেষকৈ মই জুনিয়ৰ চিটিজেন সদায় থাকিম সদায় আছোঁ আৰু ৰাজনীতিত মই কেতিয়াও হাৰ নামানো হাৰিলেও মোৰ সেইটো আনন্দ জিকিলেও মোৰ আনন্দ মই ইয়াত হাৰ মনা মানুহ নহয় নাই ৰেচিঅ'টো সেইটোৱে থাকিব আজিও 5টা সমষ্টিৰ ভিতৰত দিছপুৰ সমষ্টিৰ আজিও ভোটাৰ বেছি একেই থাকিব ৰেচিঅ' হিচাপে কাৰণ আগতে আছিল 4,60,000 50,000 সেইমতে মই 1,30,000 জিকিছোঁ এইবাৰ সেইটো 2,50,60 আহিছে সেইটো ৰেচিঅ' হিচাপে মোৰ সেই 1,30,000 যিটো ব্যৱধান জিকাটো ৰেচিঅ' হিচাপে সেইটোৱে হ'ব এইবাৰ বেছি হ'লেও কম নহয় এইবাৰ